শিক্ষক। সকলো শিক্ষকেই মন্দিৰত বাস কৰে। সকলো শিক্ষকে ছাত্ৰক আঙুলিত ধৰি পাৰ কৰা ৰাস্তা আৰু দুখ মুকালি ঘণ্টা বজায়। অ আ শিকায়, ক খ শিকায়, মুখস্থ কৰাই নেওতা, শ্ৰুতলিপি দিয়ে, শুদ্ধ কৰাই বানান, যাতে আমি ভুল নকৰোঁ শুদ্ধকৈ লিখিবলৈ নিজৰ নাম আৰু শুদ্ধকৈ মাৰিবলৈ আমাৰ চহী, হাজিৰা বহী নতুবা চুক্তিপত্ৰ। তেওঁৱেই শিকায় আমাক একৰ লগত এক যোগ দিলে ২, ২ৰ পৰা ২ বিয়োগ দিলে ০। তেওঁৱেই শিকায় আমাক শূন্যৰ কি অসীম মূল্য, শূন্যৰ কি নিদাৰুণ হাহাকাৰ। তেওঁৱেই শিকায় আমাক গোটেই জীৱন যোগ বিয়োগ কৰিবলৈ, শূন্য হোৱাৰ পৰা বাচিবলৈ। সেই শিক্ষকেই শিকায় আমাক ভূগোলৰ ক্লাছত মেপ আঁকিবলৈ, একা বেকা মেপৰ পৰা দেশখন বচাবলৈ। বুৰঞ্জীৰ ক্লাছত তেওঁৱেই শিকায় পুৰণিৰ লগত যোগ দিবলৈ বৰ্তমান, বৰ্তমানৰ লগত যোগ দিবলৈ ভৱিষ্যত। তেওঁৱেই ৰচনাত ৰচনা কৰিবলৈ শিকায় জীৱনৰ লক্ষ্য, পৰীক্ষা বহীত নম্বৰ পাবলৈ নহয়, স্থিৰ কৰিবলৈ ভৱিষ্যতৰ সপোন। সেই শিক্ষক দেখিলে সকলো ছাত্ৰই চাইকেলৰ পৰা নামে, যিদৰে মন্দিৰ দেখিলে সকলো মানুহৰে মূৰবোৰ হাউলি আহে। এদিন এজন শিক্ষকে কৈছিল, সেই পাহাৰখনলৈ চোৱা, পাহাৰ মোৰ সহকৰ্মী শিক্ষক। এদিন সেই শিক্ষকজনে কৈছিল, সেই বৰষুণজাক চোৱা, বৰষুণ মোৰ সহকৰ্মী শিক্ষয়িত্ৰী। এদিন বেলিটোলৈ দেখুৱাই শিক্ষকে কৈছিল, বেলি মোৰ সহকৰ্মী শিক্ষক। জোনটোলৈ দেখুৱাই কৈছিল, জোন মোৰ সহকৰ্মী শিক্ষয়িত্ৰী। আৰু আকাশলৈ দেখুৱাই কৈছিল, এই আকাশ তোমালোকৰ ব্লেকবৰ্ড। সেইদিনা বুজিছিলোঁ, কোনো শিক্ষকেই বাস নকৰে মন্দিৰত, সকলো শিক্ষকেই মানুহ, মাথো তেওঁৰ দৃষ্টি অনন্য। যি দৃষ্টিয়ে মানুহক আঙুলিত ধৰি পাৰ হ'বলৈ শিকায় জীৱনৰ কাইটীয়া বাট, যিয়ে আমাক শিকায় জীৱনৰ এনে কঠিন মন্ত্ৰ, সেই শিক্ষকক মই মূৰ দোৱাইছোঁ, সেই শিক্ষকক মই মূৰ দোৱাইছোঁ।